উদ্দেশ্য প্ৰণোদিত কথা আৰু মোৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমৰ বিৰুদ্ধে আৰু বিষ্ণু শইকীয়াৰ বিৰুদ্ধে যিটো অভিযোগ দিছে এয়া হৈছে এক গভীৰ ষড়যন্ত্ৰ। চিতু বৰুৱা বজাৰৰ আলু পিঁয়াজ নহয় যে কোনোবাই চিতু বৰুৱাক টকাৰে কিনিব পাৰিব। মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছিলে এই অভিযানখন চলি থাকিব, কেতিয়াও বন্ধ নহয়। দ্বিতীয়তে গৰীয়া মৰিয়া দেখি জলহা ছৈয়দ এওঁলোক হৈছে চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত খিলঞ্জীয়া। আমি অসমত হিন্দু মুছলমান সকলো একেলগে আছিলোঁ, একেলগে আছোঁ আৰু ভৱিষ্যতে একেলগে থাকিম। কোনো অপশক্তিয়ে আমাৰ এই সম্প্ৰীতিৰ যিডাল এনাজৰী এই এনাজৰীডাল কোনেও ছিঙিব নোৱাৰে। কিন্তু কথাটো হৈছে যোৱা 19 তাৰিখে মানকাছাৰৰ পৰা যিসকল শ্ৰমিক আহিছিলে আৰু এই শ্ৰমিকসকলক যিজন ব্যক্তিয়ে নেতৃত্ব দি আহিছিলে তেওঁ হৈছে দেশী জনগোষ্ঠীয় লোক। আৰু 47 জন শ্ৰমিকৰ ভিতৰত 7 নে 8 জন আপোনাৰ দেশী জনগোষ্ঠীয় লোকৰ মানুহ আছে। এটা কথাটো হৈছে এনেধৰণৰ, কোনোবা এজন খিলঞ্জীয়া ব্যক্তিয়ে উজনিলৈ আহোঁতে যদি লগত আপোনাৰ সন্দেহযুক্ত নাগৰিকক লগত লৈ আহে তেতিয়া আমাৰ আপত্তি থাকিব, আপত্তি আছে, আপত্তি থাকিব। গৰীয়া মৰিয়া দেখি আপোনাৰ জলহা ছৈয়দ এওঁলোক উজনিলৈ আহক, আমাৰ কোনো ধৰণৰ আপত্তি নাই, কোনো ধৰণৰ বাধা নাই। কিন্তু কোনোবাই যদি লগত, মই আকৌ পুনৰ কৈছোঁ, কোনোবাই যদি লগত সন্দেহযুক্ত নাগৰিকক বা মিয়াক যদি উজনিলৈ আনিবলৈ হয় তেতিয়াহ'লে আমাৰ আপত্তি আছে, আমি তেতিয়া বাধা দিম, সেইটো স্পষ্ট কথা। নহয়, অসমখনত বংগমূলীয় যিখিনি মানুহৰ আচলতে আগমন হৈছে তেওঁলোকক বিতৰণৰ ক্ষেত্ৰত চৰকাৰখনৰ যি সহযোগিতা কৰি আছে চৰকাৰখনে, তাত শিৱসাগৰৰ প্ৰতিটো দল সংগঠনে নিশ্চিতভাৱে সহযোগিতা আগবঢ়াই আহিছে। জাতীয় সংগ্ৰামী সেনা অসমৰ এটা স্পষ্ট কথা, আমি কোনো খিলঞ্জীয়া মুছলমান বিৰোধী নহয়, এই কথা আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। কিন্তু যিসকল আচলতে বংগমূলীয় মুছলমান, যিসকল আচলতে সন্দেহযুক্ত লোক, যিসকলে অসমৰ সাতানপুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে অহৰহভাৱে চেষ্টা কৰি আছে, তেওঁলোকৰ বিৰোধী। আৰু আমি স্পষ্ট ভাষাৰে আজিও কৈছোঁ, তেওঁলোকক কোনো কাৰণতে উজনি অসমত আশ্ৰয় দিয়া কোনো কাৰণতে আচলতে আমি মানি লোৱা নহ'ব। এটা কথা পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে যিসকল মানুহ অসমৰ বিভিন্ন প্ৰান্তলৈ কৰ্মসূত্ৰে আহে তাত আমাৰ কোনো ধৰণৰ আচলতে বাধা নাই। 100 জন আহক বা 1000 জন আহক তাত কোনো ধৰণৰ বাধা নাই। কিন্তু সন্দেহযুক্ত মানুহ অহাৰ ক্ষেত্ৰত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ নিশ্চিতভাৱে বাধা থাকিব। গতিকে আমি তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰি যিসকল মানুহ আচলতে চৰ্দাৰ বা যিসকল মানুহে পঠিয়াই তেওঁলোকলৈ আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে যিসকল খিলঞ্জীয়া মানুহ আপুনি অসমৰ যিকোনো প্ৰান্তলৈ কামৰ সূত্ৰে আহে তেওঁলোকক আপোনালোকে এটা চাৰ্টিফাইড কপি অন্ততঃ দি পঠিয়াব, যাতে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে তেওঁলোকক আচলতে তেওঁলোকৰ নথি পত্ৰ চাওঁতে বা সন্দেহযুক্ত বুলি অভিহিত কৰাৰ আগতে তেওঁলোকৰ সেই নথি পত্ৰ যাতে আমি চাব পাৰোঁ। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, এই শান্তি সম্প্ৰীতি অটুট থকা অসমখনত কোনো অপশক্তিয়ে যাতে এনেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা নকৰে আহ্বান জনাইছোঁ। আৰু কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে এই যিখন আচলতে অখিলঞ্জীয়া মানুহক অসমৰ পৰা বিতৰণ কৰা যিখন আমি সংগ্ৰামত ধাৰাবাহিকভাৱে লাগি আছোঁ, এই ধাৰাবাহিক সংগ্ৰামখনত কোনোবাখিনিত আচলতে মষিমূৰ কৰাৰ বাবে বা বেলেগ এটা দিশলৈ লৈ যোৱাৰ কাৰণে এটা চক্ৰই যি ধৰণৰ কাম কাজ কৰি আছে তাক আমি জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ জিলা সমিতিৰ পৰা জনাইছোঁ। অসমৰ বা অসমীয়া আইজনীক সুৰক্ষা দিয়াৰ অখিলঞ্জীয়া মানুহ আপোনালোকৰ তাত বা যিখন সন্দেহযুক্ত লোক এতিয়া তেওঁলোকক আপোনালোকে নিজ ইচ্ছাই বিতৰণ কৰাৰ ব্যৱস্থা কৰি অসমত সঁচা অৰ্থত শান্তি জীয়াই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ।